বহুত ভাল লাগিছে, আৱেগিক হৈ পৰিছোঁ। কিন্তু মই চাইছোঁ আমাৰ বীৰ পুৰুষসকলৰ যিখিনি গুণ আছে, মই তেখেতসকলে যিখিনি কাম কৰিছিলে, মই যিখিনি অধ্যয়ন কৰি গম পাইছোঁ, তেখেতসকলৰ দৰে আমাৰ সোণৰ অসমখনৰ কাৰণে কাম কৰি যাবলৈ চেষ্টা কৰিছোঁ। কিন্তু কেতিয়াবা মানসিকভাৱে ভাগি পৰোঁ, মানুহবিলাকক সন্তুষ্ট কৰিবলৈ কাম কৰোঁতে বা লগৰখিনিয়ে বা যিখিনি পাওঁ মানে ইমান উজু নহয়, মানে খোচাখুচি এইবিলাক ইমান আছে নহয়, কাম কৰিবলৈ যথেষ্ট কষ্ট। আৰু তাৰ মাজতে এইখিনি কাম কৰিবলৈ যে গৈ আছোঁ বা কৰি আছোঁ, পৰমাত্মাৰ হাতখন যে ওপৰত আছে সেইটো মোৰ বিশ্বাস। নহ'লে ইমান উজুৱে নহয়, মানে দাহেও মাৰিব বিচাৰে, গাদিও মাৰিব বিচাৰে। ভগৱন্তে নিয়াছে বুলিয়ে মই মানে বাচি আছোঁ বুলি ভাবোঁ। আৰু তাৰ মাজতে আমাৰ অসমখনৰ কাৰণে যে এই কামখিনি কৰি যাব পাৰিছোঁ, মানে মানুহ গঢ়া আন্দোলনটো কৰিবলৈ মই চেষ্টা কৰিছোঁ। আৰু সেইকাৰণে সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। হিংসা কৰি বা মোক ধ্বংস কৰিবলৈ চেষ্টা নকৰি মোক সহায় কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। লগতে আমাৰ আটাচক আন্তৰিক ধন্যবাদ যাচিছোঁ এই বঁটা মোক প্ৰদান কৰাৰ বাবে। তাৰ বাবে মই যোগ্য নহয়, তথাপিও তেখেতসকলে যে মোক নিৰ্বাচন কৰে তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। এই ঐতিহাসিক এই অঞ্চলত আৰু লগতে তেওঁলোকে চাউফা চুপাতফা যিটো পুৰস্কাৰ আৰম্ভ কৰিছে তিনিজন বিশেষ ব্যক্তিক, আৰু তেওঁলোকে যি ধৰণেৰে বস্তুটো পৰিৱেশন কৰিছে, মই বৰ সন্তুষ্ট যে প্ৰকৃত ব্যক্তিক এই পুৰস্কাৰটো দিয়া হৈছে। মানচাও মোহন ডাঙৰীয়া, তিলেশ্বৰ মোহন ডাঙৰীয়া, আমাৰ গগৈ নতুন প্ৰজন্মৰ এজন সাৰ্থক সমাজসেৱী, আৰু আনাদাৰ মহিলা সমাজসেৱী ইন্দ্ৰাণী ৰাজকুমাৰী মহোদয়া। তেওঁলোকে যথেষ্ট দৰকাৰী কাম কিছুমান কৰি আছে, সমাজৰ কাৰণে সময় উপযোগী কেতবোৰ কাম কৰিছে। তেওঁলোকৰ গদাধৰ সিংহৰ দৰে এজন ব্যক্তিৰ নামত তেওঁলোকৰ কাৰণে এই পুৰস্কাৰটো দিয়াটো খুব সমীচীন হৈছে বুলি মই ভাবিছোঁ। এনেধৰণে পুৰস্কাৰবোৰ দিব লাগে। আৰু যাই কি নহওক, এই প্ৰাইজ মানি প্ৰতিযোগিতামূলক এটা পৰিৱেশৰ সৃষ্টিৰ যিটো প্ৰচেষ্টা, এইটো বৰ ভাল হৈছে। আৰু আপোনালোক সাংবাদিক বন্ধুসকলো ইয়াত আহি পেলাই এনকাৰেজ কৰিছে, এইটো এটা বৰ সময় উপযোগী কাম কৰিছে। মই আশা কৰোঁ এই প্ৰতিযোগিতাখন ভালকৈ আগবাঢ়িব, আৰু এই ধৰণৰ কামখিনিৰ দ্বাৰা আমাৰ নতুন প্ৰজন্মৰ ল'ৰাহঁত ছোৱালীহঁত উদ্বুদ্ধ হ'ব, আৰু মই সকলোলৈ শুভেচ্ছা জনাইছোঁ। বহুত ভাল লাগিছে, আৱেগিক হৈ পৰিছোঁ। কিন্তু মই চাইছোঁ আমাৰ বীৰ পুৰুষসকলৰ যিখিনি গুণ আছে, মই তেখেতসকলে যিখিনি কাম কৰিছিলে, মই যিখিনি অধ্যয়ন কৰি গম পাইছোঁ, তেখেতসকলৰ দৰে আমাৰ সোণৰ অসমখনৰ কাৰণে কাম কৰি যাবলৈ চেষ্টা কৰিছোঁ। কিন্তু কেতিয়াবা মানসিকভাৱে ভাগি পৰোঁ, মানুহবিলাকক সন্তুষ্ট কৰিবলৈ কাম কৰোঁতে বা লগৰখিনিয়ে বা যিখিনি পাওঁ মানে ইমান উজু নহয়, মানে খোচাখুচি এইবিলাক ইমান আছে নহয়, কাম কৰিবলৈ যথেষ্ট কষ্ট। আৰু তাৰ মাজতে এইখিনি কাম কৰিবলৈ যে গৈ আছোঁ বা কৰি আছোঁ, পৰমাত্মাৰ হাতখন যে ওপৰত আছে সেইটো মোৰ বিশ্বাস। নহ'লে ইমান উজুৱে নহয়, মানে দাহেও মাৰিব বিচাৰে, গাদিও মাৰিব বিচাৰে। ভগৱন্তে নিয়াছে বুলিয়ে মই মানে বাচি আছোঁ বুলি ভাবোঁ। আৰু তাৰ মাজতে আমাৰ অসমখনৰ কাৰণে যে এই কামখিনি কৰি যাব পাৰিছোঁ, মানে মানুহ গঢ়া আন্দোলনটো কৰিবলৈ মই চেষ্টা কৰিছোঁ। আৰু সেইকাৰণে সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। হিংসা কৰি বা মোক ধ্বংস কৰিবলৈ চেষ্টা নকৰি মোক সহায় কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। লগতে আমাৰ আটাচক আন্তৰিক ধন্যবাদ যাচিছোঁ এই বঁটা মোক প্ৰদান কৰাৰ বাবে। তাৰ বাবে মই যোগ্য নহয়, তথাপিও তেখেতসকলে যে মোক নিৰ্বাচন কৰে তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।